নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ইয়াত আপোনালোকে দেখিব পাৰিছে এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় ২৭,৩৫০টাকৈ ভেকেঞ্চি মুকলি কৰিছে। 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। বিশেষকৈ কেবিন কিউ, গ্ৰাউণ্ড ষ্টাফ, ৰেম এছিষ্টেণ্ট, ছিকিউৰিটি, গ্ৰাউণ্ড ষ্টাফ এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি হয়। চ' কেনেদৰে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব, ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচেছটো কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব। চ' যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগত চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, এই যিখিনি ভেকেঞ্চিৰ কথা মই আপোনালোক জনালোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180 আৰু ডেছক্ৰিপশ্যনটো নাম্বাৰটো পাই যাব। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি এয়াৰপৰ্টৰ ফালৰ পৰা আহিছে, ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা। মই পোনপ্ৰথমে আপোনালোকক মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুইটমেণ্ট 2025 ভেকেঞ্চি নেম দেখিব পাৰিছে এয়াৰপৰ্ট জব ভেকেঞ্চি। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইন। আৰু ভেকেঞ্চিখিনি কি আছে পোনপ্ৰথমে মই আপোনালোক জনাই দিছোঁ। কেবিন কিউ, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, ৰেম, ছিকিউৰিটি, কাষ্টমাৰ ছুপাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম ৰেম টু লিড অফিচাৰ, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ ইনস্পেক্টৰ, মানে এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ আছে, 12 পাছৰ আছে, ডিগ্ৰী পাছৰ আছে, মানে 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব বা আপোনালোকৰ কোৱালিফিকেশ্যন মিলিব, সেইমতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। ইয়াত বিশেষকৈ দেখিব পাৰিছে ভেকেঞ্চিখিনিৰ কথা। আপোনালোকৰ এটা ভাল সুযোগ, এটা সুখবৰ আপোনালোকৰ বাবে আহি গৈছে। চ' এয়াৰপৰ্টত বিভাগত যে আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ফাইটাৰ ডিছপেচৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ, কনচালটেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্টৰ কথা ক'ব যাতে ভেৰিয়াছ বিভিন্ন ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। এপ্লাই মোড আছে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল হ'লেও পাৰিব, ফিমেল হ'লেও পাৰিব। আৰু ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুইটমেণ্ট দেখিব পাৰিছে এজ লিমিট মিনিমাম এজ 18 বছৰৰ পৰা মেক্সিমাম 45 বছৰলৈকে পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। দেখিব পাৰিছে ডিটেইলছখিনি আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আহি গৈছে আপোনালোকৰ বাবে ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা। চ' যদি আপোনালোকে বৰ্তমানলৈকে ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা যে আবেদনসমূহ কৰা নাই, আপোনালোকে কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন যদি আছে আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো মই কৈছোঁ, কোনো এক্সাম নহয়, ইণ্টাৰভিউৰ গ্ৰুপ ডিছকাশ্যনৰ মাধ্যমে আপোনালোক চিলেকশ্যনসমূহ কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। যিহেতু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে। চ' 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন, ইয়াত থকা গোটেইখিনি ডকুমেণ্টছ প্ৰয়োজন নহয়, হ'লেও আপোনালোকৰ কিছু পদৰ ক্ষেত্ৰত মানে প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ ডকুমেণ্টছ লাগে। চ' মিনিমাম কিছুমান ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মেইনলি আপোনালোকৰ আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, মোবাইল নাম্বাৰ, ইমেইল ID, আপোনালোকৰ এনেকুৱা ধৰণৰ ডকুমেণ্টছকেইটা হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে কৰিবলৈ আপোনালোকে নিজে কৰিম বুলি ভাবিছে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়াই আছে। আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, যদি আপোনালোকে নিজে কৰিব নোৱাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকৰ প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। মই ভেকেঞ্চিখিনি ডিটেইলছখিনি আকৌ এবাৰ জনাই দিছোঁ। কেবিন কিউ আপোনালোকৰ কনচালটেণ্ট আৰু এনেকুৱা ধৰণৰ ভেকেঞ্চি বহুখিনি দেখিবলৈ পাব। আৰু এজ লিমিটখিনি কথা ক'লোৱেই। চ'
10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মেইনলি ইয়াত আপোনালোকৰ 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰে সো যদি আপোনালোকে এলিজিবল হয় ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰি পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিও যিমান পাৰে সিমান অনুযায়ী শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'ত লগ পাম